সি ওয়াচ লুক তিনিওটাৰ একে অৰ্থ কেতিয়াবা চোৱা কেতিয়াবা দেখা এই তিনিওটা একে যেহেতু অৰ্থ কোনটো কেতিয়া ব্যৱহাৰ হয় সেইখিনি চাবাচোন সি কেতিয়া ব্যৱহাৰ হয় ধৰি লওক কোনো এটা বস্তু আমাৰ কি হ'ল চোৱাৰ ইচ্ছা নাই তথাপিতো আমাৰ চকুৰ সন্মুখত অটোমেটিক্যালি আহি যায় তেনেকুৱা ধৰণৰ চোৱাক কি কোৱা হয় সি যেনে ধৰি লওক মই ৰাস্তাত থিয় হৈ আছোঁ মোৰ সন্মুখেৰে সদায় বাছবোৰ গাড়ীবোৰ গৈ আছে মোৰ দেখাৰ ইচ্ছা নাই তথাপিতো মোৰ চকুৰ সন্মুখত কি হয় চকুত পৰি যায় চকুত আহি যায় তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে সি ব্যৱহাৰ হয় ওয়াচ ওয়াচ কি কোনো এটা গতিশীল বস্তু চলাচল কৰা বস্তু সেই বস্তুটোৰ প্ৰতি আমি কি কৰোঁ যেতিয়া গভীৰভাৱে একদম গভীৰভাৱে চাই থাকোঁ তেতিয়া এই ওয়াচ ব্যৱহাৰ হয় যেনে ধৰি লোৱা আমি টিভি চাওঁ চিনেমাবোৰ আমি একদম গভীৰভাৱে ৰ লাগি চাই থাকোঁনে নাই তেনেকুৱা ধৰণৰ হ'লে ওয়াচ ব্যৱহাৰ হয় লুক কোনো এটা স্থিৰ বস্তুত যেতিয়া আমি একদম ৰ লাগি চাই থাকোঁ একদম প্ৰত্যক্ষভাৱে ৰ লাগি চাই থাকোঁ তেতিয়া লুক ব্যৱহাৰ হয় যেনে ধৰি লোৱা ডাঙৰ ডাঙৰ মানুহৰ বিল্ডিংবোৰ আছে যেনেকুৱা শ্বাহৰুখ খানৰ বিল্ডিং অমিতাভ বচ্চনৰ বিল্ডিং ডাঙৰ ডাঙৰ থকা তেওঁলোকৰ বিল্ডিংবোৰ সেই বিল্ডিংবোৰ আমি কি কৰোঁ ৰ লাগি একদম চাই থাকোঁনে নাই স্থিৰ থাকেনে নাই সেই বিল্ডিংবোৰ সেই স্থিৰ থকা বিল্ডিংবোৰ আমি কি কৰোঁ ৰ লাগি চাই থাকোঁ তেতিয়া সেই ৰ লাগি চাই থকা কি ব্যৱহাৰ হয় লুক ব্যৱহাৰ হয়